নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়াৰ খবৰ হৈতে ষ্টুডিঅ'ত প্ৰভা মহন্তৰ জন বিচাৰিছো এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ আৰু সেয়া হৈছে ডিজিপি কাৰ্যালয়ত আত্মসমৰ্পণ এছপি কুমাৰ সঞ্জিত কৃষ্ণৰ মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল সঞ্জিত কৃষ্ণ পুৱা 11 বজাত ডিজিপি ভাস্কৰ জ্যোতি মহন্তলৈ ফোন কৰে সঞ্জিত কৃষ্ণই আত্মসমৰ্পণৰ বাবে আগ্ৰহ প্ৰকাশ কৰে এছআই কেলেংকাৰীত অভিযুক্ত সঞ্জিত কৃষ্ণই তাৰ কিছু সময় পিছতে ডিজিপি কাৰ্যালয় গেটত উপস্থিত হয় সঞ্জিত কৃষ্ণ ডিজিপি অনুমতি সাপেক্ষে কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰে গ্ৰেপ্তাৰৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়া অব্যাহত আছে ডিজিপি কাৰ্যালয়ত এছপি সঞ্জিত কৃষ্ণৰ ডিজিপি কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে ডিজিপি কাৰ্যালয়ৰ গেটত উপস্থিত হয় সিআইডিৰ দল বৰ্তমানো ডিজিপি কাৰ্যালয় গেটৰ সন্মুখত বাহৰ পাতি আছে সিআইডিৰ দলে এছআই কেলেংকাৰীৰ অভিযুক্ত এএছপি সঞ্জিত কৃষ্ণ আমি জনাই আছো কিদৰে কৰিমগঞ্জৰ এছপি হৈ থকা অৱস্থাত কুমাৰ সঞ্জিত কৃষ্ণৰ প্ৰত্যক্ষভাৱে জড়িত আছিল এই সমগ্ৰ কেলেংকাৰীত সেই অভিযোগ সেই তথ্যৰ প্ৰমাণ ইতিমধ্যে আৰক্ষীয়ে দাঙি ধৰিছে সংবাদ মাধ্যমৰ আগত আৰু তেতিয়া এছপি বাংলোৰ পৰা এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰিছিল সঞ্জিত কৃষ্ণই ফটো উঠাই ৰুবুল হাজৰিকাৰ হাতত তুলি দিছিল সেই বাতৰি ইতিমধ্যে বিগত দুটা দিন ধৰি আমি সম্প্ৰচাৰিত কৰি আছো আৰু জনাই আছো কিদৰে আত্মগোপন কৰি আছিল আৰু শেহতীয়া খবৰ আমি জনাইছো অৱশেষত আত্মসমৰ্পণ কৰিছে সঞ্জিত কৃষ্ণই ইতিমধ্যে 11 বজাত ডিজিপি ভাস্কৰ জ্যোতি মহন্তলৈ ফোন যোগে তেওঁ আত্মসমৰ্পণৰ আগ্ৰহ প্ৰকাশ কৰাৰ খবৰ আমি প্ৰচাৰ কৰিছো আৰু শেহতীয়া খবৰ জনাব বিচাৰিছো যে বৰ্তমানো দেখা গৈছে যে সিআইডিৰ দল ডিজিপি কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈছিল তেওঁলোকে বৰ্তমান ডিজিপি কাৰ্যালয়ৰ গেটতে বাহৰ পাতি আছে সিআইডিৰ দলে আৰু ভিতৰত আছে সঞ্জিত কৃষ্ণ আৰু জানিব পৰা গৈছে যে গ্ৰেপ্তাৰৰ বাবে যি প্ৰাৰম্ভিক প্ৰক্ৰিয়া সেই প্ৰাৰম্ভিক প্ৰক্ৰিয়া ডিজিপি কাৰ্যালয়ত বৰ্তমান অব্যাহত আছে যেটো সিআইডি কাৰ্যালয় সিআইডিৰ দল উপস্থিত আছে ডিজিপি কাৰ্যালয়ৰ সন্মুখত সমান্তৰালভাৱে ভিতৰত আছে সঞ্জিত কৃষ্ণ আমাক বলেন ভট্টাচাৰ্যই যেটো জনাই আছে সেই স্থানৰ পৰা শেহতীয়া খবৰ এই মুহূৰ্তত পুনৰবাৰ পোনপটীয়াকৈ সংযুক্ত হৈছো বলেনৰ সৈতে বলেন চাওক আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ কাৰণ বিগত দুদিন ধৰি পলাতক অৰ্থাৎ আত্মগোপন কৰি থকা সঞ্জিত কৃষ্ণক অৱশেষত আৰক্ষীয়ে সন্ধান লাভ কৰিলে আৰু এই মুহূৰ্তত সকলোৰে দৃষ্টি নিবদ্ধ আছে অসম আৰক্ষীৰ কাৰ্যালয়ৰ মুখ্য কাৰ্যালয়ত দৃষ্টি নিবদ্ধ আছে কিয়নো যিহেতুকে ৰাতিপুৱা ভাগতে অসম আৰক্ষীৰ মুখ্য সঞ্চালকগৰাকীৰ সৈতে যোগাযোগ স্থাপন কৰিছিল সঞ্জিত কৃষ্ণই আৰু সেই যোগাযোগতে স্পষ্টকৈ কোৱা হৈছিলে যে তেখেতে আত্মসমৰ্পণ কৰিব আৰু সেই উদ্দেশ্যেই পোনতে মুখ্য কাৰ্যালয়লৈকে আহিছিলে আৰু এই মুহূৰ্ততো আমাৰ হাতত অসম আৰক্ষীৰ বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তে সঞ্জিত কৃষ্ণ আছে আৰু সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰৰ কাৰণে যিখিনি প্ৰাৰম্ভিক কাম কাজ সেই কাম কাজসমূহ অব্যাহত ৰাখিছে সিআইডিৰ দলে কিন্তু একে সময়তে দেখিব পোৱা গৈছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰখা হৈছে কাৰণ সঞ্জিত কৃষ্ণৰ এই যিহেতুকে এই সমগ্ৰ এই স্থানৰ পৰা গ্ৰেপ্তাৰৰ হয়তো ডিআইজি কাৰ্যালয়ৰ পৰা ওলোৱাৰ পিছতে তেখেতক বাহিৰত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা থাকিব আৰু গ্ৰেপ্তাৰ কৰাৰ পিছতে পোনে পোনে সিআইডি কাৰ্যালয়লৈ লৈ যোৱা হ'ব আৰু তাত তেখেতক বাকী ব্যৱস্থা জেৰাসমূহ বা সোধপোছ চলোৱা হ'ব কিন্তু মূলত বিষয়টো হৈছে যে যিহেতুকে এছআই কেলেংকাৰীৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰাই যেতিয়া 20 ছেপ্টেম্বৰ পৰীক্ষা আছিলে তাৰ পূৰ্বেই 18 তাৰিখে ইতিমধ্যে পৰীক্ষাৰ্থীৰ হাতত পেপাৰ লাভ কৰিছিলে আৰু এই সমগ্ৰ কাম কাজ হৈছিলে গুৱাহাটীৰ পৰা যেতিয়া প্ৰশ্নকাকত লৈ গৈ যোৱা হৈছিলে কৰিমগঞ্জলৈ আৰু তাৰ পিছতেই এছপিগৰাকীৰ বাংলোতে এই পেপাৰৰ ফটোকপি উঠোৱা হৈছিলে আৰু তাত জড়িত আছিলে ৰুবুল আলী আছিলে আৰু ৰুবুল আলীৰ মোবাইলতে ফটো আবদ্ধ কৰিছিলে আৰু সেই ফটো আবদ্ধ কৰাৰ পিছতে লৈ অহা হৈছিলে গুৱাহাটীত থকা দুখনকৈ লজত তাত পৰীক্ষাৰ্থীক প্ৰশ্নকাকত বিলোৱা হৈছিলে এই মুহূৰ্তলৈকে যিহেতুকে পূৰ্বে প্ৰশ্নকাকত ফাদিলৰ আঁৰত থকা লোকসকল আৰু দেখিব পোৱা গৈছিলে যে প্ৰশ্নকাকতৰ বিনিময়ত ধন সংগ্ৰহ চাকৰি দিম বুলি প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ আৰু তাৰ পিছত দেখিব পোৱা গৈছে মূল উৎস আচলতে য'ত প্ৰশ্নকাকত ফাদিল হৈছিলে সেই ফাদিল হোৱা মূল উৎস ইতিমধ্যে ফাদিল হৈছে ভেদ হৈছে আৰু ইয়াৰে মূল কাণ্ডাৰী ৰূপে যদি দেখিবলৈ পোৱা গৈছে সেয়া হৈছে পিকে দত্তৰ অধীনস্থ তথা ঘনিষ্ঠ এইগৰাকী কৰিমগঞ্জৰ তদানীন্তন এছপিগৰাকী সঞ্জিত কৃষ্ণৰ হাতৰ পৰাই পেপাৰ লিক হৈছিলে আৰু দেখিব পোৱা গৈছে যে এই মুহূৰ্তত ৰহস্যজনকভাৱে কিন্তু সেই একেখন জিলাৰে এডিশ্যনেল এছপিগৰাকী প্ৰশান্ত কুমাৰ দত্ত কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ সন্ধান লাভ কৰি পৰা হোৱা নাই মূলত যদি চাবলৈ যায় যে পেপাৰ কেলেংকাৰীৰ মূল অভিকেন্দ্ৰৰূপে স্থাপন হোৱা কৰিমগঞ্জৰ পৰা য'ত পেপাৰ সিল পেক পেপাৰৰ প্ৰশ্নকাকত ফাদিল হৈছিলে সেই প্ৰশ্নকাকত ফাদিল হোৱাৰ আঁৰত থকা মূল আন এগৰাকী অভিযুক্ত তথা অন্যতম কাণ্ডাৰীক কিন্তু এই প্ৰশান্ত কুমাৰ দত্তক কিন্তু এই মুহূৰ্তলৈকে আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই তথা অৱস্থিতি সম্বন্ধীয় লাভ কৰা নাই কিন্তু প্ৰশ্ন হৈছে যে যিহেতুকে সঞ্জিত কৃষ্ণক ইতিমধ্যে আৰক্ষীৰ হাতত অৱস্থিতি লাভ কৰিছে আৰক্ষীয়ে
সোধপোছ চলোৱা হৈছে তেনে সময়তে ক'ব পাৰি নিশ্চিতভাৱে প্ৰশান্ত কুমাৰ দত্ত হয়তো অচিৰেই হয়তো আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'ব আৰক্ষীৰ আওতালৈ আহিব আৰু আৰক্ষীৰ আওতালৈ আহিলে বহুখিনি তথ্য পোহৰলৈ আহিব কাৰণ একে সময়তে যদি চাই তেতিয়াহ'লে দেখিব পোৱা গৈছে যে ইতিমধ্যে পি কে দত্তৰ ঘনিষ্ঠ কেইবাগৰাকীৰ গৃহতো ইতিমধ্যে জাপে জাপে দমে দমে টকা ওলাইছে আৰু এই গোটেই চিণ্ডিকেট তথা এই গোটেই দুৰ্নীতিৰ পাহাৰখন মাথোন এগৰাকী বা দুগৰাকী লোকৰ মাজতে সীমাবদ্ধ নাছিলে য'ত আচলতে অসম আৰক্ষীৰ SP পৰ্যায়ত এই বিষয়া জড়িত থকাৰ তথ্য আমি পূৰ্বে উল্লেখ কৰিছিলোঁ আৰু সেই অনুসৰি তদন্ত আগবাঢ়িছিলে আৰু তদন্তৰ প্ৰক্ৰিয়াৰ ইতিমধ্যে এক পূৰ্ণৰূপ পাইছে য'ত আচলতে অসম আৰক্ষীৰ হাততে এগৰাকী অসম আৰক্ষীৰ অধীক্ষক এই মুহূৰ্তত দেখিব পোৱা যাব যে জিলা অধীক্ষক এগৰাকী গ্ৰেপ্তাৰ হ'ব কিছু সময় পিছতে সম্ভাৱনা আছে আৰু তাৰ কাৰণে এই মুহূৰ্তত সকলোৰে দৃষ্টি নিবদ্ধ আছে কাৰণ সকলোৱে এই মুহূৰ্তত বিচাৰিছে যে এই দুৰ্নীতিৰ যি পাহাৰ গঢ়িছিলে যে দুৰ্নীতিৰ পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত পৰীক্ষাৰ্থীৰ হাতত তুলি দিছিলে এই সমগ্ৰ খেলেংকাৰী তথা সমগ্ৰ খলনায়কগৰাকীৰ যে আৰক্ষীয়ে উচিত তদন্ত ব্যৱস্থা গ্ৰহণ কৰি বা উচিত আচলতে শাস্তি প্ৰদান কৰে তাৰ কাৰণে যাতে যিখিনি কৰণীয় আছে সেই কৰণীয়খিনি কৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিন্তু একে সময়তে এই মুহূৰ্তত প্ৰশ্ন আহিছে কাৰণ এইগৰাকী SPৰ সৈতেও আন কোনো লোক জড়িত আছিলে নেকি যাৰ কাৰণে আচলতে প্ৰশ্নকাকত ফাদিল কৰিবলৈ সাহস লাভ কৰিছিলে সাহস গোটাইছিলে এই সকলোবোৰ তথ্য হয়তো আৰক্ষীৰ জেৰাত হয়তো ফাদিল হ'ব কিয়নো এতিয়াও এই মুহূৰ্ততো কিছু অপেক্ষা কৰিব লাগিব কাৰণ আৰক্ষীক ইতিমধ্যে দেখিব পোৱা গৈছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আত্মসমৰ্পণ কৰিছে সঞ্জিত কৃষ্ণ আৰু সঞ্জিত কৃষ্ণ পলাতক হৈ থকা অৱস্থাত বহুতৰে প্ৰশ্ন উত্থাপন হৈছিলে যে আচলতে ক'ৰবাত শিথিলতা প্ৰদান কৰা হৈছে নেকি তদন্তত ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ ভাতৃ হোৱা হেতুকেই আচলতে এই সুবাদ লাভ কৰিছিলে নেকি এতিয়া প্ৰশ্ন হৈছে কিন্তু তেনে এগৰাকী আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে তদানীন্তন আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উঠা এনে প্ৰশ্ন গুৰুতৰ বহু প্ৰশ্নৰ পিছত অৱশেষত আত্মসমৰ্পণ কৰাৰ পিছতে এতিয়া আৰক্ষীৰ গ্ৰেপ্তাৰ কৰাৰ কাৰণে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কাৰণে সকলো যোজা অব্যাহত ৰাখিছে হয়তো কিছু সময় আমি অপেক্ষা কৰিব লাগিব আৰু তাৰপিছত হয়তো স্পষ্ট ৰূপ পোৱা যাব আচলতে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা সঞ্জিত কৃষ্ণক CID কাৰ্যালয়লৈকে আচলতে হেংকাপ লগাই নিয়া হ'ব নে তেখেতক কি পৰ্যায়ত কি ধৰণৰ আতিথ্য প্ৰদান কৰা হ'ব এই সকলোবোৰ দৃষ্টি নিবদ্ধ থাকিব হয় বলেন আৰু কিমান সময় আচলতে অপেক্ষা কৰিব লাগিব কাৰণ প্ৰায় 2 ঘণ্টা সময় হ'ল তেওঁ তাত উপস্থিত হোৱাৰ গতিকে এই সন্দৰ্ভত কিবা ভিতৰৰ পৰা খবৰ আহিছে চাওক প্ৰায় 11:30 DGPলৈকে ফোন কৰা হৈছিলে আৰু ফোনত কোৱা হৈছিলে যে আত্মসমৰ্পণ কৰাৰ কাৰণে তেখেতে ইচ্ছুক আৰু তাৰ কাৰণে তেখেতে কাৰ্যালয়লৈকে আহি থকা বুলি কোৱা হৈছিলে আৰু তেনে অৱস্থাত কিছু সময় পিছতে ইয়াত উপস্থিত হৈছিলে অৰ্থাৎ 11:45 DGP কাৰ্যালয়ত উপস্থিত হৈছিলে সঞ্জিত কৃষ্ণ আৰু তাৰপিছত এই মুহূৰ্তলৈকে প্ৰায় 1 ঘণ্টা 15 মিনিট সময় অতিক্ৰম কৰিলে আৰু দেখিব পোৱা যাব হয়তো আৰু কিছু সময়ৰ হয়তো প্ৰয়োজন থাকিব কাৰণ ইতিমধ্যে বাকী যাৱতীয় যিকোনো কাম কাজ সেই কাম কাজো ইতিমধ্যে অব্যাহত ৰখা হৈছে আৰু হয়তো কিছু সময়ৰ পিছতে বা 30 মিনিট বা আধা ঘণ্টা সময় পিছতে হয়তো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব বা তেখেতক এই কাৰ্যালয়ৰ পিছতে হয়তো গ্ৰেপ্তাৰ কৰাৰ কাৰণে CID কাৰ্যালয়লৈকে লৈ যোৱা হ'ব আৰু হয়তো স্বাস্থ্য পৰীক্ষাৰ কাৰণে প্ৰথম অৱস্থাত হস্পিটেললৈকে লৈ যোৱাৰ এক জানিব পৰা গৈছে আচলতে যিহেতুকে আজি এইখিনি সময়ত যিহেতুকে যদি আৰক্ষী সম্ভৱতঃ প্ৰয়োজন অনুভৱ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে নিশাৰ সময়ত গ্ৰেপ্তাৰ দেখুৱাই অহাকালি সময়লৈকে আদালতত হাজিৰ কৰাৰ সম্ভাৱনা থাকিব আৰু আদালতত হাজিৰ কৰালে নিশ্চিতভাৱে সঞ্জিত কৃষ্ণক আৰক্ষীয়ে কিছুদিনৰ কাৰণে জিম্মাত ল'ব আৰু জিম্মাত লোৱা সময়খিনিত আৰক্ষীৰ বাবে অতি প্ৰয়োজনীয় হ'ব য'ত আচলতে আৰক্ষীয়ে বহু নতুন তথ্য লাভ কৰিবলৈ সক্ষম হ'ব PK দত্তৰো সন্ধান আৰক্ষী যি এই মুহূৰ্তলৈকে লাভ কৰা নাই সেই PK দত্তৰো সন্ধান হয়তো লাভ কৰিবলৈ সক্ষম হ'ব যিগৰাকী জুনিয়ৰ অৰ্থাৎ যিগৰাকী এডিশ্যনেল SP বৰ্তমান পূৰ্বৰ কৰিমগঞ্জৰ সেইগৰাকী এডিশ্যনেল SPৰো সন্ধান হয়তো লাভ কৰিবলৈ সক্ষম হ'ব আৰু যদি একে সময়ত বহায় কাৰণ ইতিমধ্যে আমি উল্লেখ কৰিব পাৰোঁ যে যিগৰাকী সঞ্জিত কৃষ্ণৰ ইতিমধ্যে দেহৰক্ষী দুগৰাকীক সোধপোছ চলোৱা হৈছিলে সেই সোধপোছৰ সময়তে বহু তথ্য পোহৰলৈ আহিছিলে য'ত নেকি গুৱাহাটীৰ পৰা প্ৰশ্নকাকত লৈ যোৱাৰ পিছত কিদৰে তেখেতৰ বাংলোলৈ লৈ যোৱা হৈছিলে চিল প্ৰশ্নকাকত আৰু এই প্ৰশ্নকাকতসমূহৰ ওপৰত কি ধৰণৰ আচলতে ফটো তোলা হৈছিলে ফটো তুলি ৰাহুল আলীৰ হাতত তুলি দিয়া হৈছিলে আৰু সেই ৰাহুল আলীৰ সৈতে একেলগে জুনিয়ৰ PK দত্ত গুৱাহাটীলৈ আহিছিলে আৰু গুৱাহাটীত অহা সময়ছোৱাতে প্ৰাৰ্থীসকল যিসকলে অপেক্ষাৰত আছিলে প্ৰশ্নকাকত লাভ কৰিব আৰু সেই অপেক্ষাৰত প্ৰাৰ্থীৰ হাতত প্ৰশ্নকাকত তুলি দিয়া হৈছিলে আৰু একাধিক্ৰমে চিৰিয়েল নম্বৰ আকাৰে দেখুৱাই দিয়া হৈছিলে যে কোনটো প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই সকলোবোৰ দেখুৱাই দিয়া হৈছিলে অৰ্থাৎ ক'ব পাৰি যে এই গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত ইতিমধ্যে যি দুগৰাকী দেহৰক্ষী সেই দেহৰক্ষীৰ পৰা ইতিমধ্যে সকলো তথ্য লাভ কৰিছে এতিয়া মাত্ৰ আৰক্ষীৰ তদন্তৰ প্ৰয়োজন হ'ব যে এই সময়খিনিত আৰু কোন কোন লোক জড়িত থাকিব পাৰে বা আচলতে এই প্ৰক্ৰিয়াটো কিমান দিনৰ পৰা চলাই আহিছে কাৰণ
ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা যিমানে অনুষ্ঠিত কৰে এই গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত এই দুগৰাকী বা এই চক্ৰটো জড়িত হৈ আছিলে। গতিকে প্ৰশ্ন হৈছে যদিহে আচলতে সঞ্জিত কৃষ্ণ ইয়াৰ পূৰ্বৰে পৰীক্ষাসমূহৰ লগতো এই ধৰণৰ একেই কাৰ্যকলাপত লিপ্ত আছে তেতিয়াহ'লে নিশ্চিতভাৱে পুনৰবাৰ আৰক্ষী বা পূৰ্বৰ আগৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা কাৰ্যকলাপসমূহক এতিয়াও লক্ষণীয় হৈ পৰিব। সেইসমূহক হয়তো চোৱা চিতা কৰিব। তেতিয়া যদিহে সেইসমূহ চোৱা চিতা কৰে তেতিয়াহ'লে হয়তো আকৌ অধিক কেলেংকাৰীৰ ক্ষেত্ৰত নতুন মূৰ প্ৰদান কৰিব এই সমগ্ৰ ঘটনা। নিশ্চয় বলে আপুনি আমাৰ সৈতে লাইনত থাকক, যিহেতু এটা বিৰতিৰ সময় হৈছে। বিৰতিৰ পাছত আমি পুনৰ এই প্ৰসংগলৈ আহিম আৰু কিমান সময় পিছত আচলতে আমি ইতিমধ্যে জনাইছো বৰ্তমান যিহেতু ডিচিপিৰ কাৰ্যালয়ৰ ভিতৰত আছে সঞ্জিত কৃষ্ণ আৰু বাহিৰত আছে CIDৰ দল। গতিকে আৰু কিমান সময় আচলতে তেওঁ জেৰা চলোৱা হ'ব আৰু কেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব সকলোখিনি আমি জনাই থাকিম। বলেন ভট্টাচাৰ্য আমাক পোনপটীয়াভাৱে জনাই থাকিব, কিন্তু তাৰ পূৰ্বে সময় এটা বিৰতিৰ। আমি জনাই আছো কিদৰে ভাস্কৰজ্যোতি মহন্তলৈ ফোন কৰিছে কুমাৰ সঞ্জিত কৃষ্ণই। 11 বজাত তেওঁ ফোন কৰিছে আৰু বৰ্তমান তেওঁ উপস্থিত হৈছে ডিজিপি কাৰ্যালয়ত আত্মসমৰ্পণ কৰিছে। এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, ডিজিপি কাৰ্যালয়ত আত্মসমৰ্পণ SP কুমাৰ সঞ্জিত কৃষ্ণৰ। যিহেতু বিগত 2টা দিনত সঞ্জিত কৃষ্ণ সকলোৰে চিনাকি নাম হৈ পৰিছে। SI কেলেংকাৰীত নতুনকৈ নাম সাঙুৰ খাইছে এইগৰাকী সঞ্জিত কৃষ্ণৰ। মঙলবাৰৰ পৰা তেওঁ সন্ধানহীন হৈ আছিল আৰু আজি পুৱা 11 বজাত তেওঁ আত্মসমৰ্পণৰ বাবে ফোন কৰে আৰু বৰ্তমান তেওঁ ডিজিপি কাৰ্যালয়ত আছে। আৰু তাত যিহেতু আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য উপস্থিত আছে আৰু জনাই আছে শেহতীয়া সকলো খবৰ। এই মুহূৰ্তত পুনৰবাৰ গৈছো বলেনৰ কাষলৈ। বলেন চাওক আৰু কিছু সময় অপেক্ষা কৰিব লাগিব। হয়তো ইয়াৰ মুখ্য কাৰ্যালয়ৰ পৰা লৈ যোৱা হ'ব CID কাৰ্যালয়লৈকে আৰু CID কাৰ্যালয়লৈকে লৈ যোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আৰু যিহেতুকে দুদিন ধৰি সহযোগ স্থাপন কৰা নাছিলে আৰক্ষীয়ে, যিহেতুকে 14 তাৰিখেও একে সময়তে মাতিছিলে, কাৰণ PK দত্ত আৰু পৰা লাভ কৰা একেদৰে দেখিব পোৱা হৈছিল দেহৰক্ষীৰ পৰা লাভ কৰা যিখিনি তথ্য সেই তথ্যৰ ভিত্তিত তেখেতক সোধপোছ চলাই থকা হৈছিলে। 12 তাৰিখৰ পৰা 12 তাৰিখ আৰু 13 তাৰিখে উপস্থিত আছিলে, অৰ্থাৎ 14 তাৰিখৰ দিনটোত উপস্থিত নাছিলে। আৰু তেনে অৱস্থাত আৰক্ষীৰ সৈতে দুদিনকৈ সহযোগিতা স্থাপন নকৰাৰ বাবে আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছিলে। কিন্তু ভাল খবৰ যে আৰক্ষীয়ে অৱস্থিতি লাভ কৰাৰ পিছতে ইতিমধ্যে সকলো ব্যৱস্থা পূৰ্বেই তুংগত উঠাই তুলিছিলে। কাৰণ আৰক্ষীৰ উচ্চস্তৰীয় শীৰ্ষ বিষয়া হোৱা হেতুকে আৰক্ষীয়ে যিখিনি ফৰ্মেলিটিজ কৰিব লগা থাকিব বা অনুমতি ল'ব লগা থাকিব গৃহ বিভাগৰ পৰা, সেই অনুমতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে, যাৰ কাৰণে আৰক্ষীৰ এই মুহূৰ্তত কোনো সমস্যাৰ কাৰণ নাই। গতিকে ৰাতিপুৱা ভাগত যেতিয়া আত্মসমৰ্পণ কৰা হৈছে অসম আৰক্ষী মুখ্য কাৰ্যালয়ত আৰু তাৰ পিছতেই এতিয়া গ্ৰেপ্তাৰৰ কাৰণে সকলো কাম সম্পন্ন কৰি তোলা হৈছে। হয়তো কিছু সময় অপেক্ষা কৰিলে নিশ্চিতভাৱে সকলো দৃশ্যপট স্পষ্ট হৈ পৰিব। কিন্তু এই মুহূৰ্তত জনতাৰ যিহেতুকে এই মুহূৰ্তত অধীৰ অপেক্ষাৰে আছে আচলতে কি ধৰণৰ আতিথ্য প্ৰদান কৰা হ'ব বা আচলতে কিদৰে ডিজিপি কাৰ্যালয়ৰ পৰা CID কাৰ্যালয়লৈকে লৈ যোৱা হ'ব তাকো এই মুহূৰ্তত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব। কাৰণ এগৰাকী আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া হোৱা হেতুকেই আচলতে অভিযোগ থকাৰ পিছতো এই সকলোবোৰ তথ্য লাভ কৰাৰ পিছতো আচলতে কিছু কেতবোৰ শিথিলতা প্ৰদৰ্শন কৰা হ'ব নেকি তাকে লৈ প্ৰশ্ন আহিছে। একেদৰে দেখিব পোৱা গৈছে ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ ভাতৃ হোৱা হেতুকেও আতিথ্য লাভ কৰিব নেকি, কাৰণ পূৰ্বে যিহেতুকে কেইবাটাও প্ৰশ্ন আহিছিলে যেতিয়া অসম আৰক্ষীৰ মুখ্য CID কাৰ্যালয়লৈকে সোধপোছৰ কাৰণে লৈ অহা হৈছিলে, বিশেষ শাখাৰ কাৰ্যালয়লৈকে লৈ যোৱা হৈছিলে, সেই সময়ত দেখিবলৈ পোৱা গৈছিলে যে তেখেতক হয়তো আৰক্ষী গৃহবন্দী কৰিব পাৰিলে হয় বা আৰক্ষী যিখিনি যাৱতীয় আছিলে সেই যাৱতীয়খিনি কৰিব পাৰিলে হয়, কিন্তু সেয়া হোৱা দেখা নগ'ল, যাৰ কাৰণে জনতাৰ মনত প্ৰশ্ন উঠিছিলে এই সকলোবোৰ দিশ। কিন্তু দেখিব পোৱা গৈছে এই মুহূৰ্তত যিহেতুকে আত্মসমৰ্পণ কৰিছে আৰু কিছু সময় পিছতে গ্ৰেপ্তাৰৰ পূৰ্ণ সম্ভাৱনা তেনে অৱস্থাত ক'ব পাৰি যে ঘটনাৰ যি আচলতে বৃহৎ চক্ৰ ৰচি দীৰ্ঘ সময় ধৰি মেধাসম্পন্ন প্ৰাৰ্থীক বঞ্চিত কৰি মাথোন চাকৰিৰ বেহা চলাই অহা থকা সঞ্জিত কৃষ্ণৰ বিৰুদ্ধে উচিত পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে গৃহ বিভাগে অনুমোদন দিছে। তেনে অৱস্থাত ক'ব পাৰি যে কোনো কাৰণতে কুণ্ঠাবোধ নহ'ব, কোনো কাৰণতে এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত আৰক্ষীয়ে অধিক সক্ৰিয়ভাৱে ভূমিকা গ্ৰহণ কৰিব আৰু সক্ৰিয়ভাৱে ভূমিকা গ্ৰহণ কৰি নিশ্চিতভাৱে উচিত ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু মূলতঃ বিষয়টো হৈছে যে এই ঘটনাৰ চক্ৰৰ সৈতে জড়িত থকা আন এগৰাকী অন্যতম অভিযুক্ত PK দত্ত এই মুহূৰ্তত পলাতক হৈ থকা এডিশ্যনেল SP গৰাকী কৰিমগঞ্জৰ প্ৰাক্তন, আৰু সেইগৰাকীৰ বিৰুদ্ধেও আচলতে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণেও তথা এই মুহূৰ্তত পলাতক অৱস্থাত তথা আত্মগোপন কৰি আছে আৰু সেইগৰাকীৰ বিৰুদ্ধেও আৰক্ষীয়ে জোৰদাৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। ইতিমধ্যে অভিযান চলাই থকা হৈছে, যদিওবা কৰোনা মহামাৰী তথা কৰোনাত আক্ৰান্ত হোৱা বুলি ইতিমধ্যে আৰক্ষীক এক সূত্ৰৰ পৰা জানিবলৈ দিছে আৰু তেনেকুৱা অজুহাততে এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ নোহোৱা বুলিও জানিব পৰা গৈছে। কিন্তু প্ৰশ্ন হৈছে যে এনেকুৱা ধৰণৰ শিথিলতা প্ৰদৰ্শন কৰি আচলতে হাৰি যাব নেকি তাকে লৈ প্ৰশ্ন উঠিছে, কিয়নো
সম্পূৰ্ণৰূপে সঞ্জিত কৃষ্ণৰ সৈতে যি ধৰণৰ জড়িত আছিলে এই প্ৰশ্ন কাকত ফাদিলৰ অন্যতমগৰাকী আছিলে প্ৰশান্ত কুমাৰ দত্ত, য'ত আচলতে প্ৰশান্ত কুমাৰ দত্তই SP প্ৰাক্তন SP সঞ্জিত কৃষ্ণৰ পৰাই প্ৰশ্ন কাকত লৈ আহিছিলে গুৱাহাটীলৈকে আৰু এই সমগ্ৰ বিষয় ইতিমধ্যে সঞ্জিত কৃষ্ণৰ তেখেতৰ দেহৰক্ষী আৰক্ষীৰ সন্মুখত সকলো তথ্য ফাদিল কৰিছে আৰু লগতে সঞ্জিত কৃষ্ণৰ পৰা দুটাকৈ মোবাইল ফোন আৰক্ষীয়ে প্ৰথম অৱস্থাত য'ত আচলতে জব্দ কৰিবলৈ সক্ষম হৈছিলে সেই মোবাইল ফোনতো বহু কেতবোৰ তথ্য বিস্ফোৰক তথ্য লাভ কৰিছে, যি তথ্যৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে, য'ত নেকি আচলতে মোবাইলত ফটো মাৰিছিলে আৰু এই ফটো মাৰি প্ৰেৰণ কৰাৰ আনকি তথ্য আৰক্ষীয়ে লাভ কৰিছিলে। তেনে অৱস্থাত ক'ব পাৰি যে এই তদন্তৰ যাতে অধিক ক্ষীপ্ৰতৰ আৰু এই তদন্ত যাতে কোনো কাৰণতে সাৰি নাযায় তাৰ কাৰণে সকলো ব্যৱস্থা ইতিমধ্যে অব্যাহত ৰাখিছে। এতিয়া মাথোন সকলোৰে দৃষ্টি নিবদ্ধ আছে যে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আত্মসমৰ্পণ কৰাৰ পিছত কেনেধৰণৰ আতিথ্য প্ৰদান কৰা হ'ব আৰু কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এই ঘটনাৰ ক্ষেত্ৰত মূল ৰাজসাক্ষী ৰূপে আচলতে কোন হ'ব তাকেলৈ এই মুহূৰ্তত প্ৰশ্ন আহিছে। কাৰণ আত্মসমৰ্পণ কৰা মানে আচলতে ৰাজসাক্ষী হ'ব নোৱাৰে বা ৰাজসাক্ষী হোৱাৰ এটা আচলতে চক্ৰান্ত চলাব নেকি তাকেলৈ এই মুহূৰ্তত প্ৰশ্ন আহিছে। কিন্তু সকলোবোৰ হয়তো গৃহ বিভাগৰ যিহেতুকে দৃষ্টিগোচৰত এই মুহূৰ্তত সকলোকে স্বচ্ছ আৰু নিকা আৰু নিৰপেক্ষভাৱে এই তদন্ত চলাবলৈ ইতিমধ্যে গৃহ বিভাগত দায়িত্ব দিয়া হৈছে। তেনে অৱস্থাত যে এই ঘটনাৰ ক্ষেত্ৰত যে তদন্ত সঠিক দিশত আগবাঢ়িব সেয়া কিন্তু স্পষ্ট। একে সময়তে দেখিবলৈ পোৱা গৈছে আন কেইবাগৰাকীও ক্ষেত্ৰতো কিন্তু দেখিবলৈ পোৱা গৈছে যে ৰাজনৈতিক নেতা পালিনেতাৰো কেইবাগৰাকীৰ নাম আহিছে। এই ৰাজনৈতিক নেতা পালিনেতাসমূহৰ ক্ষেত্ৰতো আচলতে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বা এইসকল যিসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ পৰাও আচলতে আৰক্ষী তদন্তত নাম প্ৰকাশ কৰিবলৈ সক্ষম হ'বনে নাই সেয়াও কিন্তু প্ৰশ্ন হৈ পৰিছে। আৰু এই মুহূৰ্তত আন এটা খবৰ দিব বিচাৰিছোঁ যে SI কেলেংকাৰীৰ সৈতে সাঙুৰ খোৱা অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী অক্ষয় শান্তক কিছু সময় পূৰ্বে ৰিলিজ দিয়া হৈছিলে আৰু ৰিলিজ দিয়া হৈছিলে মাৰোৱাৰী হাস্পতালৰ পৰা, য'ত আচলতে চকু আৰু হাৰ্টৰ এক অসুস্থতাৰ কাৰণ দেখুৱাইছিলে আৰু যি উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে এপ'লো হাস্পতাললৈকে প্ৰেৰণ কৰা হৈছে আৰু এপ'লো হাস্পতালত চিকিৎসাধীন কৰা হ'ব। আৰু তেনে অৱস্থাত এই মুহূৰ্তলৈকে অক্ষয় শান্তক গ্ৰেপ্তাৰৰ প্ৰসংগ যদিও বা উঠিছিলে সেই গ্ৰেপ্তাৰৰ প্ৰসংগৰ ক্ষেত্ৰত কিছু শিথিলতা আহিছে, কাৰণ উন্নত চিকিৎসাৰ বাবে এপ'লোলৈ প্ৰেৰণ কৰা হৈছে অক্ষয় শান্তক। হয় অবলেন আপুনি লাইনত থাকক, আমি পুনৰ আপোনাৰ কাষলৈ যাম। তাৰ পূৰ্বে এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি জনাব বিচাৰিছোঁ SI কেলেংকাৰীৰ সৈতে শেহতীয়াকৈ নাম সাঙুৰ খোৱা SP কুমাৰ সঞ্জিত কৃষ্ণ বৰ্তমান DGP কাৰ্যালয়ৰ ভিতৰত তেওঁ আছে। তেওঁ আত্মসমৰ্পণ কৰিছে আৰু বাহিৰত ৰৈ আছে CID দল আৰু অনুমান কৰা হৈছে যে DGP কাৰ্যালয়ত তেওঁ যিহেতু আত্মসমৰ্পণ কৰিছে গতিকে CIDয়ে তেওঁক লৈ যাব আৰু কিছু সময় অপেক্ষা কৰিব লাগিব। তাৰ পাছতে আচলতে সকলো স্পষ্ট হৈ পৰিব কেতিয়া সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ কৰি CID লৈ যাব, কেতিয়া আদালতত হাজিৰ কৰিব, সকলো পৰৱৰ্তী খবৰ স্পষ্ট হ'ব। আৰু লগতে জনাব বিচাৰিছোঁ আন এক শেহতীয়া খবৰ, যিহেতু বঙাইগাঁও আৰু দেখা গৈছে নামনি অসমৰ আৰু কেইবাটাও অঞ্চল যিহেতু নতুনকৈ সমগ্ৰ কেলেংকাৰীৰ সাঙুৰ খাই পৰিছে আৰু এগৰাকী ব্যৱসায়ীৰ নাম যিহেতু উচ্চাৰিত হৈছে আমি জনাইছোঁ অক্ষয় বৈদ্য। আৰু তেওঁক যিহেতু এখন নাটক ৰচনা কৰাৰ কথা ইতিমধ্যে আমি অৱগত কৰিছোঁ, কিদৰে তেওঁ চিকিৎসাধীন হৈ আছিল আৰু তেওঁ বৰ্তমান মাৰোৱাৰী হস্পিটেলৰ পৰা যিটো ৰিলিজ লাভ কৰিছে তেওঁ উন্নত চিকিৎসাৰ বাবে এপ'লো হস্পিটেলত ভৰ্তি হৈছে। গতিকে তেওঁক গ্ৰেপ্তাৰ কৰা বা জেৰা কৰাৰ বিষয়টো স্থগিত ৰাখিছিলে CIDয়ে নে কি সেই সন্দৰ্ভতো কিন্তু এতিয়ালৈকে স্পষ্ট কৰা নাই। কিন্তু বৰ্তমানলৈকে তেওঁক গ্ৰেপ্তাৰ কৰা বা তেওঁক জেৰা কৰাৰ কোনো ধৰণৰ কথা CIDয়ে অৱগত কৰা নাই। আৰু এখন খবৰ অব্যাহত থাকিব, তাৰ পূৰ্বে পুনৰ সময় হৈছে খন্তেক বিৰতিৰ।